দুভৰি চন্দাই আকাশ চুবৰ মন সহস্ৰাধিক তৰুণৰ আৰু তেওঁলোকৰ এই সপোনক বাস্তৱ ৰূপ দিবলৈ আগবাঢ়ি আহিছে RD এডুকেশ্যনেল এণ্ড স্পৰ্ট ফাউণ্ডেশ্যন নামৰ এটা বিশেষ সন্থা। ইতিমধ্যে এই সন্থাৰ উদ্যোগত লাহোৱাল বিধানসভাৰ সমষ্টি 17টা পঞ্চায়তত পৃথকে পৃথকে বহু সহস্ৰাধিক তৰুণ যুৱক যুৱতীক বিনামূলীয়াকৈ ফুটবল প্ৰশিক্ষণ দি থকা হৈছে আৰু চেষ্টা কৰা হৈছে ক্ৰীড়া জগতত তেওঁলোকক চিনাকি একোখন মুখ হিচাপে পৰিচয় কৰাই দিবলৈ। বিশেষভাৱে গ্ৰাম্য অঞ্চলৰ সুপ্ত প্ৰতিভা বিকাশৰ দিশত গুৰুত্ব আৰোপ কৰি যুৱ ক্ৰীড়াবিদসকলৰ লগতে যুৱতীসকলকো ক্ৰীড়া জগতখনলৈ আগবঢ়াই নিয়াৰ বাবে চেষ্টা কৰিছে RD এডুকেশ্যনেল এণ্ড স্পৰ্ট ফাউণ্ডেশ্যন নামৰ এই সন্থাটোৰ বিষয়ববীয়াসকলে। আৰু এই দিশত আজি এনে প্ৰশিক্ষণ গ্ৰহণ কৰা তৰুণসকলৰ এখন ফুটবল খেল লাহোৱাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ যায়। এই দিশত RD এডুকেশ্যনেল এণ্ড স্পৰ্ট ফাউণ্ডেশ্যনৰ বিষয়ববীয়া মনোজ ধানোৱাৰ সংবাদ মাধ্যমৰ আগত কিছু মন্তব্য আছে। মন্তব্য আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। এই গোটেই প্ৰশিক্ষণ আমি লাহোৱাল সমষ্টিৰ 17টা পঞ্চায়তত 17টা ভেনুত আমি প্ৰশিক্ষণ দি আছোঁ। প্ৰতিটা ভেনুত 10 দিনীয়া এটা প্ৰশিক্ষণ হয়, সম্পূৰ্ণ বিনামূলীয়া। এইটো আচলতে আমি এটা ট্ৰাষ্টৰ বেনাৰত কৰি আছোঁ, য'ত আমাৰ লাহোৱাল সমষ্টিৰ আমাৰ ট্ৰাষ্টৰ লগত যিসকল জড়িত আছে, শুভাকাংক্ষী আছে, তেখেতলোকে আমাক সহায় কৰি আছে। এই ক্ষেত্ৰত খেলটোক ৰাইজৰ মাজত, খেলুৱৈসকলৰ মাজত পপুলাৰ কৰাৰ কাৰণে আপোনালোকে দেখিছে আজি এতিয়া বৰ্তমান আমি ইয়াত লাহোৱালৰ পিৰাফলা গাঁৱত উপস্থিত আছোঁ। 100তকৈ অধিক ইয়াতে খেলুৱৈ মানে ইয়াতে প্ৰশিক্ষণ লৈ আছে আৰু তেখেতলোকে আপুনি আচৰিত পাব যে তাৰে প্ৰায় 25-30 গৰাকী ছোৱালী আছে যি একেবাৰে উৎসাহেৰে প্ৰশিক্ষণ লৈ আছে। অভিভাৱকসকল তাত জড়িত হৈ পৰিছে। গতিকে এটা বিপুল সঁহাৰি আমি ৰাইজৰ পৰা পাই আছোঁ। এইটো যোৱা প্ৰায় 1 মাহ আমি হৈ গ'ল ইতিমধ্যে আমি প্ৰশিক্ষণ দি থকা, আৰু আগন্তুক প্ৰায় 1 মাহলৈকে এই প্ৰশিক্ষণ চলিব। পোনপ্ৰথমবাৰৰ কাৰণে এই অঞ্চলটোত আমি অভিভাৱকে সমানে গুৰুত্ব সহকাৰে খেলত ছাত্ৰ ছাত্ৰীক বা মানে খেলুৱৈসকলক আগবঢ়াই দিয়াত এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে। আৰু এনেকুৱাও হৈছে কিছুমান ঠাইৰ পৰা দাবী আহি আছে যে আমি 10 দিনৰ নহয়, আমাক আৰু 1 মাহৰ প্ৰশিক্ষণ অধিককৈ লাগে তেখেতলোকক। কিন্তু যিহেতু আমি এটা ৰোষ্টাৰ মানি চলি আছোঁ, গতিকে বৰ্তমান আমি তেখেতলোকক আমি 10 দিনকেই প্ৰশিক্ষণ দিবলৈ সক্ষম হ'ম। আৰু পৰৱৰ্তী সময়ত আমাৰ এই কাৰ্যসূচী শেষ হোৱাৰ পিছত যিকেইটা অঞ্চলৰ পৰা আমি ভাল সঁহাৰি লাভ কৰিছোঁ, সেই অঞ্চলত হয়তো পুনৰ আকৌ আৰম্ভ কৰাৰ সেইকাৰণে এটা সিদ্ধান্ত লোৱা হৈছে। আৰু এইদৰে যুৱ ক্ৰীড়াবিদসকলৰ লগতে যুৱতীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ মন্তব্য দাঙি ধৰে এইদৰে। ভাল লাগিছে, আমি খুব বেছি 14 দিন শিকিছোঁ আৰু আগতে শিকা নাছিলোঁ। এনেকুৱা আমি চান্স পোৱা নাছিলোঁ যে প্ৰেক্টিচৰ থ্ৰু আমি এনেকুৱা আগবাঢ়িব পাৰিম। বাট ইয়াত যিটো কোচিং দিছে ন, চ' ইয়াত আহি আজি এনেকুৱা খেলিব পাইছোঁ, চ' ফিল গুড, অলপ ভাল লাগিছে। এণ্ড আশা কৰোঁ যদি প্ৰেক্টিচ ভাল হয় আগলৈ আৰু বাঢ়িব পাৰিম। এইটো গল্ডেন চান্স বুলি ক'ব পাৰোঁ, কাৰণ এনেকুৱা আমি চান্স পোৱা নাই। এনেই গাঁৱত খেলি থাকোঁ, গাঁৱত একচুৱেলি মেটচ খেলোঁ, বাট এনেকুৱা আজি কোচাৰ এনেকুৱা আমি পোৱা নাই যে আমাক কোনোবা কোচাৰ এনেকুৱা কোচিং দিব আৰু এনেকুৱা আমি এনেকুৱা গেম খেলিম, এনেকুৱা নাই পোৱা। এইটো ফাৰ্ষ্ট টাইম হয়, আমাক কোচাৰে ট্ৰেইনিং দিকে আৰু এনেকুৱা খেলিছোঁ। সম্পূৰ্ণ 15 দিন হৈছে আৰু আজি এখন মেচ পাতিছে, খুবেই ভাল লাগিছে। আগতে এনেকুৱা প্ৰশিক্ষণ পোৱা নাছিলোঁ, যদিও আজি পাইছোঁ। মোৰ ঘৰ যদিও দূৰত, তথাপি মই ইয়াত মানে খবৰ পাই খুবেই ভাল লাগিছে যাতে মই খেলিব পাওঁ। আৰু ইয়াত সমূহ ৰাইজৰ মানে ছোৱালীবিলাক ওলাই আহিছে, ল'ৰা ছোৱালীবিলাক ওলাই আহিছে। চবেই এনেকৈ খেলক, প্ৰশিক্ষণ পাওক আৰু চবেই আগবাঢ়ি যাওক। আৰু মোৰ এটাই আশা যাতে চব ছোৱালীয়ে আগবাঢ়ি আহে আৰু আগবাঢ়ি যাওক। আৰু যিজন ছাৰে বা যিখন কমিটিয়ে আমাক এতিয়া প্ৰশিক্ষণটো দিছে, তেওঁলোক এনেকুৱা প্ৰশিক্ষণবিলাক দি থাকিব লাগে। আৰু সেই ছাৰে যে আজি আমাক উৎসাহ জনাইছে চব ছোৱালী ল'ৰা ছোৱালী যাতে ওলাই আহে, তেওঁলোক খেল খেলে, তাৰ কামনাৰে যে এইখন মানে প্ৰশিক্ষণটো দিলে, সেই ছাৰক কোটি কোটি মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে তেওঁলোক এনেকুৱা আৰু পাতি থাকে তাৰে কামনা কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট RVTV।